জয় শ্ৰী শ্ৰী ৰাধা কৃষ্ণ। ভগৱান হৈছে মায়াধীশ। তেওঁৰ ইচ্ছাত অসম্ভৱ কাৰ্যও সম্ভৱ হয়। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। ভগৱান বাকে বিহাৰী সকলোৰে মংগল আৰু কল্যাণ কৰক। মৃত্যু মানে কি? আমি কোনেও মৰিব নিবিচাৰোঁ। আমাৰ দাড়ি চুলি পকি যাব পাৰে, দেহ শুকাই ক্ষীণাই দুৰ্বল হৈ পৰিব পাৰে, লাখুটি অবিহনে খোজ কাঢ়িব নোৱাৰিব পাৰোঁ। তথাপি আমি চিৰদিন জীয়াই থাকিব বিচাৰোঁ। জীয়াই থকাৰ বাবে আমাৰ যে কিমান হেঁপাহ। বৃদ্ধ অৱস্থাত আমি কিমান যে দুখ কষ্ট ভোগ কৰিবলগীয়া হয়, কিমান যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। তথাপিও আমি মৰিব নিবিচাৰোঁ। আমি কোনেও মৃত্যুৰ কথা নাভাবোঁ। মৃত্যুৰ পিছত কি হ'ব তাকো আমি চিন্তা নকৰোঁ। মৃত্যু মানুহৰ পৰম ৰহস্য, নিষ্ঠুৰ আৰু অপ্ৰতিহত এক প্ৰতিপক্ষ। আমি যিমানেই চেষ্টা নকৰোঁ কিয় আমি মৃত্যুৰ কবলৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰোঁ। মৃত্যু মানে কি? জীৱনৰ শেষ অথবা আন এটা নতুন জীৱন, নে এখন নতুন পৃথিৱীৰ দৰ্জা খুলি দিয়ে মৃত্যুৱে? জীৱন কি জন্ম দিয়ে আৰম্ভ হয় আৰু মৃত্যুৰ লগে লগে শেষ হৈ যায়? আমি কি আগতে জীৱন ধাৰণ কৰিছিলোঁ বা ভৱিষ্যতে আকৌ জন্ম ল'ম? আমি পূৰ্বজন্মৰ পৰজন্মৰ কথা বিশ্বাস কৰোঁনে? নে সেয়া এক গল্প, কল্পনা, অবাস্তৱ? ছক্ৰেটিছে তেওঁৰ জীৱনীত লিখিছিল যে মোৰ দৃঢ় বিশ্বাস আকৌ জন্মগ্ৰহণ কৰাৰ নিচিনা এটা ব্যৱস্থা আছে আৰু মৃত্যুৰ পৰাই জীৱৰ জন্ম হয়। প্লুটোৱে বিশ্বাস কৰিছিল যে মদ খোৱা মানুহ পৰৱৰ্তী জীৱনত গাধা হ'ব পাৰে, হিংসা দুৰাচাৰ মানুহ শিয়াল কুকুৰ ৰূপে জন্মগ্ৰহণ কৰিব পাৰে। এনেদৰে কিছু সময়ৰ পিছত আত্মাই মানৱ ৰূপ লাভ কৰিব পাৰে। ব্যক্তি কেতিয়াও নমৰে, মৰে মাথো দেহ বা শৰীৰটো। বৈদিক শাস্ত্ৰত কোৱা হৈছে যে আমাৰ এই দেহ বা শৰীৰটো সকলো সময়তে মৃত। মানুহৰ দেহ বা শৰীৰটো সক্ৰিয় হৈ কাজ কৰ্ম কৰি থাকিব পাৰে কিয়? কাৰণ শৰীৰৰ ভিতৰত জীৱন্ত শক্তি আছে। কিন্তু যেতিয়া দেহ বা শৰীৰৰ পৰা জীৱন্ত শক্তি গুচি যায় তেতিয়া দেহটোক কোৱা হয় মৃত। এই যে জীৱন্ত শক্তি, এইটোৱে হৈছে মূল তত্ত্ব। ইয়াৰ উপস্থিতিত এটা শৰীৰ জীৱন্ত হয়, ই অমৰ। মৃত্যুৰ পিছত ই মৃত দেহটো ত্যাগ কৰি অন্য এটা দেহ ধাৰণ কৰে। ভগৱদ গীতাত কৈছে, পণ্ডিতসকলে কেতিয়াও জীৱিত অথবা মৃত কাৰো বাবে শোক প্ৰকাশ নকৰে। শৰীৰ বা দেহটো জড় পদাৰ্থৰ দ্বাৰা গঠিত, কিন্তু শৰীৰৰ ভিতৰত আছে জীৱনী শক্তি। যেতিয়ালৈ এই জীৱনী শক্তি বা আত্মা শৰীৰৰ ভিতৰত থাকে তেতিয়ালৈ শৰীৰ বা দেহ সক্ৰিয় অৰ্থাৎ জীৱিত অৱস্থাত থাকে। জীৱন্ত শৰীৰ আৰু মৃত শৰীৰৰ মাজত পাৰ্থক্য আছে। এই দুটাৰ মাজত পাৰ্থক্য হ'ল সক্ৰিয় নীতি বা জীৱন্ত শক্তি। যদি এই শক্তি নাথাকে তেনেহ'লে শৰীৰ বা দেহ মৃত আৰু এই জীৱন্ত শক্তিয়েই হ'ল আত্মা। বেদত কোৱা হৈছে, অহম ব্ৰহ্মাস্মি, মই এই জাগতিক দেহ নহয়, মই ব্ৰহ্ম অৰ্থাৎ আত্মা।
এইটো হ'ল আত্মা উপলব্ধি। যেতিয়া মানুহে আত্মা উপলব্ধি কৰিব পাৰে, তেতিয়া তেওঁ শোক নকৰে, কোনো আকাংক্ষাও নকৰে। তেওঁ সকলো প্ৰাণী যেনে মানুহ, পশু ও অন্য জীৱবোৰৰ প্ৰতি সমান ব্যৱহাৰ কৰে। মৃত্যুৰ পিছত আত্মা এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ দেহান্তৰিত হয়। আমি আমাৰ জীৱিত কালত শৰীৰৰ পৰিৱৰ্তন দেখিবলৈ পাওঁ। আমাৰ দেহ শৈশৱৰ পৰা কিশোৰ, কিশোৰৰ পৰা যৌৱন আৰু যৌৱনৰ পৰা বৃদ্ধ অৱস্থালৈ পৰিৱৰ্তিত হয়। কিন্তু সকলো সময়তে আত্মা একে থাকে। শৰীৰ হ'ল জাগতিক আৰু আত্মা হ'ল আধ্যাত্মিক। যেতিয়া কোনোবাই এইটো বুজিব পাৰে, তেতিয়াই তেওঁৰ আত্মজ্ঞান লাভ হয়। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। অলপ অলপকৈ নিজকে ভগৱত ভক্তিৰ পথত আগুৱাই নিয়ক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।